তিনিচুকীয়া চুকাফা নগৰ টিংৰাই হাবি নামঘৰত বৈছে ভক্তিৰসৰ নিজৰা। অসমৰ গাঁৱে ভূঞে নগৰে চহৰে পবিত্ৰ ভাদ মাহ উপলক্ষে নামঘৰে বৈছে ভক্তিৰসৰ নিজৰা। বাণিজ্যিক চহৰ তিনিচুকীয়াৰ চুকাফা নগৰৰ টিংৰাই হাবি নামঘৰতো ভকত বৈষ্ণৱসকলে আয়োজন কৰিছে পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ। টিংৰাই হাবি নামঘৰত ভক্তপ্ৰাণ ৰাইজে আয়োজন কৰা পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগত হৰিনামৰ নিজৰা বোৱাইছে মাকুমৰ বনগয়া সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী প্ৰেম নাৰায়ণ গোস্বামী প্ৰভুৱে। চাকি বন্তি ধূপ ধূনা মাহ প্ৰসাদৰ নৈবেদ্য উচৰ্গা কৰি ভকত বৈষ্ণৱসকলে গুণানুকীৰ্তন কৰিছে শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি মাৰ্গ। হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃত নদীৰ আধ্যাত্মিক পন্থাৰে সংস্কাৰৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছে টিংৰাই হাবিৰ ভক্তপ্ৰাণ ৰাইজে। জয় গুরু শঙ্কর সর্বগুণাকর যাকেরি নাইলো পাম তুহারি চৰণকো ৰেণু শতকোটি বাৰক কৰোঁ প্ৰণাম বাৰক কৰোঁ। প্ৰথমে মই সম্পাদকীয়লৈ মোৰ ভাষণ জ্ঞাপন কৰিম। আমি সুদূৰ মাৰ্ঘেৰিটাৰ পৰা আহি পেলাই টিংৰাই উপস্থিত হৈছোঁহি। আমাৰ পৰিচয় হিচাপে শ্ৰী শ্ৰী বনগয়া সত্ৰ ৰজা চুহুংমুহুং ৰজাৰ দিনতে প্ৰতিষ্ঠিত। সেই সত্ৰত প্ৰতিষ্ঠা হৈছিলে বনগাঁৱত, আৰু বনগাঁৱত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে সত্ৰৰ নাম বনগয়া সত্ৰ। আৰু সত্ৰৰে আমি এজন ধৰ্মাচাৰ্য হিচাপে 1971 চন মাৰ্ঘেৰিটালৈ আহি তাতেই পোনপ্ৰথম গুৰুজনৰ যিখিনি সংস্কৃতি সেইখিনি প্ৰচাৰ প্ৰসাৰত আমি যথেষ্টখিনি আগভাগ লৈ গৈছিলোঁ। নিজে খোল গাঁটাৰ পৰা আৰম্ভ কৰি নাটক লিখাৰ পৰা আৰম্ভ কৰি গায়ন বায়ন ভাওনা শৰণ ভজন সমস্তখিনি গুৰুজনৰ যিখিনি কৰ্ম আছিলে সংস্কৃতি দিশত সেইখিনিত মই পুতি লোৱা নাছিলোঁ। তাৰ মাজতেই তিনিচুকীয়া ডিগবৈ এই অঞ্চলত ৰাইজসকলৰ মই যথেষ্টখিনি সঁহাৰি পাইছোঁ। আজিও টিংৰাই হাবি এই পবিত্ৰ ভাদ্ৰ মাহত তেওঁলোকে পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা ভাদ্ৰ মাহৰ পবিত্ৰ নামত আজি অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সৌভাগ্য মানিছোঁ। আৰু আজি অসমৰ থকা গাঁৱে ভূঞে যিমানবিলাক নামঘৰ আছে প্ৰত্যেক নামঘৰতেই মোৰ মহাপুৰুষ কৃপালু গুৰুজনাৰ যিখিনি সংস্কৃতিকেই কাৰুগত কৰি নাম প্ৰসংগ ভাওনা নৃত্য গীত গায়ন বায়ন আদি কৰি মুখৰিত কৰি দিছোঁ, যাৰ ফলত অসম আজি এখন বৈকুণ্ঠলৈ পৰিণত হৈছে। গতিকে আজিও টিংৰাই হাবি নামঘৰত আমি উপস্থিত হৈছোঁ, ভকতসকলৰ সাক্ষাৎ পাইছোঁ, যাৰ দ্বাৰা আমাৰ নিজৰো যেন কিবা এটা উৎকৰ্ষ সাধন হৈছে। এই ভাৱেৰেই আগবাঢ়ি যাম। আৰু লগতেই মোৰ অনুৰোধ থাকিব যে সমস্ত পৰিয়ালবৰ্গৰ যিসকল উঠি অহা যুৱকচাম এইসকলে যাতে আধ্যাত্মিক দিশটোত যাতে এটা সহজ সৰলভাৱে এটা যাতে নীতি সদা যদি মানি আগবাঢ়ি যায় আৰু সুস্থ এখন সমাজ যাতে গঢ়িব পাৰে, সুখ শান্তি সম্প্ৰীতি গঢ়াৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰে, সেইকাৰণে মই কামনা ৰাখিলোঁ আৰু সকলোলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এইটো পবিত্ৰ ভাদ মাহ। এই পবিত্ৰ ভাদ মাহত আমি গুৰুজনাই সৃষ্টি কৰি যোৱা গীত নাট ভাওনা নাম প্ৰসংগ আদি এই নামঘৰত কৰা হয়। এই নামৰ এই ভাদ মাহটো আমাৰ পবিত্ৰ ভাদ মাহ। এই ভাদ মাহত আমাৰ নামঘৰত গোটেই আইসকল ভকতসকল লগ হৈ আমি ইয়াত নাম প্ৰসংগ কৰা হয়। এই নাম প্ৰসংগৰ যোগেদি আমি পদৌতিয়ে দেশৰ মংগল কামনা কৰা হয়। আৰু ইয়াতে আমাৰ আইসকলে এই বছৰ কীৰ্তন পাঠ আৰম্ভ কৰিছে। আৰু কীৰ্তন পাঠৰ লগতে উঠি অহা নতুন প্ৰজন্মই ইয়াত দিহানাম কোৱা হয়। এই দিহানামৰ যোগেদি তেওঁবিলাকৰ আমাৰ যুৱ শৃংখল যিটো তেওঁবিলাকৰ আমি শান্তি কামনা কৰি ইয়াত প্ৰাৰ্থনা জনোৱা হয়। আৰু আমাৰ এই নাম প্ৰসংগৰ নহয়, এই নাম প্ৰসংগৰ লগতে আমাৰ আদিপাঠ হিচাপে আমাৰ যিটো মানে শৃংখলাবদ্ধতা, এই শৃংখলাবদ্ধতাটো আমি ইয়াত সকলোৱে পালন কৰা হয়। আৰু এই পালন কৰা দেখি ভকতি অমীয়া ৰসে আমাৰ নামঘৰৰ লগতে গাঁৱৰ সমাজৰ আমি শান্তি কামনা কৰি ইয়াত প্ৰভুৰ ওচৰত ভগৱানত প্ৰাৰ্থনা জনোৱা হয়। আৰু গুৰুজনাই সৃষ্টি কৰি যোৱা এই অপূৰ্ব নাম আমি সকলোৱে আনন্দ উপভোগ কৰি যি আদৰ্শ দেখুৱাইছে, এই আদৰ্শৰ যোগেদি আমাৰ সকলোৱে
যেন শান্তি কামনা হয় এই ওচৰত আমি কামনা কৰা হয়। হয়, আজি আমাৰ পবিত্ৰ ভাদ মাহৰ পবিত্ৰ মাহতে আজি আমাৰ জাতীয় আমাৰ সংস্কৃতি আমি বচাই ৰাখিবৰ কাৰণে আমাৰ এই টিংৰাই হাবি নামঘৰত আমি প্ৰতিষ্ঠা আমাৰ 1997 চনতে আমি এই নামঘৰটো প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু এই আমাৰ নামঘৰটো প্ৰতিষ্ঠা কৰোঁতে আমাৰ সকলো জনজাতি আহোম, কোচ, কলিতা, কেওট, নেপালী, বিহাৰী, বেংগলী সকলো মিলি আমি এই নামঘৰটো প্ৰতিষ্ঠা কৰিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰীৰ অসম দৰ্শন আঁচনি আমি গুৱাহাটীলৈ গৈছিলোঁ। তেখেতে আমাক 2.5 লাখ টকা দিছিলে। এই 2.5 লাখ টকাৰে আমি এই নামঘৰতে পইচাটো খৰচ কৰা হৈছে। আৰু আমি সকলো মিলা প্ৰীতি কৰি এই পবিত্ৰ ভাদ মাহতে সকলোৱে মিলি জুলি আমি আমাৰ ইয়াত নামঘৰত ভাগৱত পাঠ, নাম কীৰ্তন, ভাওনা, গীত, টোকাৰী গীত আদি দিহানাম ইয়াতে সদায় আৰম্ভ হয়। আৰু ইয়াত অভিজ্ঞ ব্যক্তিৰ দ্বাৰাও ইয়াত শিকোৱা হয়। আৰু আমি সকলোৱে এই সমাজখন আগলৈ এনেকৈ একত্ৰিত হৈ থাকিব কাৰণে আমি সকলোকে আহ্বান কৰি আমি একেলগে এতিয়ালৈকে ইয়াত আছোঁ। ভাদ মাহটো পবিত্ৰ মাহ হিচাপে অসমীয়া ৰাইজে আদৰেৰে পালন কৰে। আৰু ঠিক সেইদৰে আমাৰ টিংৰাই হাবি ৰাইজেও আমাৰ এই পবিত্ৰ ভাদ মাহটো অতি পবিত্ৰভাৱেৰে আমি বছৰ ধৰি পালন কৰি আহিছোঁ। আৰু আমাৰ এই টিংৰাই হাবিৰ লগতে সদৌ অসম ৰাইজে যাতে এই পবিত্ৰ ভাদ মাহতে আমি আশীৰ্বাদ লৈছোঁ আৰু আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে সদৌ অসম ৰাইজসকলে যাতে শান্তি সম্প্ৰীতি তথা আমাৰ সংস্কৃতি বজাই ৰাখি আমাৰ অসমীয়া জাতিটো বিভিন্ন ভাষা ভাষী তথা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজেৰে আমি যাতে ভালদৰে জীয়াই ৰাখি আমি যাতে শক্তিশালীভাৱে আমি জীয়াই থাকিব পাৰোঁ তাৰে কামনা কৰি আমি আজি এই পবিত্ৰ ভাদ মাহত আমি নাম তথা শংকৰদেৱ মাধৱদেৱৰ গুৰুজনাৰ আমি সংস্কৃতিৰ আদৰ্শক আমি সৰুগত কৰি আমি এই পবিত্ৰ ভাদ মাহটো অতি ভক্তিভাৱে পালন কৰি আহিছোঁ। আৰু ভৱিষ্যতেও যাতে আমি পালন কৰি সদৌ অসম লগতে আমি টিংৰাই হাবি ৰাইজে তাতে শান্তিপূৰ্ণভাৱে ভালভাৱে আমি জীয়াই থাকিব পাৰোঁ তাৰে কামনা কৰি এই পবিত্ৰ ভাদ মাহত সকলোৰে আশীৰ্বাদ তথা মনোবাঞ্ছা পূৰণৰ অৰ্থে কামনা কৰি এই ভাদ মাহৰ পুণ্য তিথি তথা পবিত্ৰ মাহটো আমি আদৰেৰে পালন কৰি যাম। আৰু তিনিচুকীয়াৰ পৰা পুলক গগৈৰ ৰিপৰ্ট, অসম আদিত্য।